সদৌ অসম কেজুৱেল বনকৰ্মী সন্থাৰ সভাপতি তথা বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনৰ মংগলদৈ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত কৰ্মৰত অস্থায়ী বনকৰ্মী হিচাপে নিৰ্ধাৰিত হাৰত দৰমহা লাভ কৰি বিভাগলৈ অনবদ্য সেৱা আগবঢ়াই অহা চিকন ডেকাক অলপতে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে দৰং জিলা সমিতিৰ মংগলদৈ সদৰ সমিতি আৰু চপাই আঞ্চলিক সমিতিৰ সহযোগত মংগলদৈস্থিত শ্বহীদ মোজাম্মেল হক ভৱনৰ আজান ফকীৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত অনুষ্ঠানত পৰিষদৰ দৰং জিলা সমিতিৰ মুখ্য উপদেষ্টা ডক্টৰ শ্বহীৰ ভূঞা, সভাপতি বাবুল মকছেদ আহমেদ, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদকে ধৰি কেইবাজনো কৰ্মকৰ্তাই চিকন ডেকাক গামোচা জাপি শৰাই মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰে। অনুষ্ঠানত পৰিষদৰ মংগলদৈ সদৰ সমিতি আৰু চপাই আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে কেইবাজনো কৰ্মকৰ্তা আৰু বহু বিশিষ্ট লোক উপস্থিত আছিল। উল্লেখযোগ্য যে সদৌ অসম কেজুৱেল বনকৰ্মী সন্থাৰ সভাপতি হিচাপে চিকন ডেকাই বিগত এক দশকৰো অধিক কাল ধৰি বন বিভাগত 1993 চনৰ 1 এপ্ৰিলৰ পূৰ্বে নিযুক্তি লাভ কৰি বিভিন্ন বন সংমণ্ডলৰ অধীনত বিনা বেতনে কাম কৰি অহা কেজুৱেল বনকৰ্মীসকলক নিৰ্ধাৰিত হাৰত তথা ফিক্স পে হাৰত দৰমহা প্ৰদান কৰাৰ বাবে বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনাই আহিছে। সন্থাৰ আন কৰ্মকৰ্তাসকলৰ সহযোগত তেওঁৰ নেৰানেপেৰা হেঁচাৰ ফলত 2020 চনৰ পৰা বিগত 6 বছৰ কেইবা শতাধিক কেজুৱেল বনকৰ্মী ফিক্স পেৰ আওতালৈ অহাৰ ফলত নিৰ্ধাৰিত হাৰৰ দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়াও যিখিনি কেজুৱেল বনকৰ্মী ফিক্স পেৰ আওতালৈ অহা নাই আৰু বিভাগীয় কোনো বিষয়ৰ ভুলৰ বাবে ভেৰিফিকেশ্যন হোৱা নাই, তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ হকে চিকন ডেকাই নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।